বিটিচিত কি হ'ব ভাল প্ৰশ্ন কৰক না এইবিলাক মিছা মিছে বিটিচিত কি হ'ব বিটিচি ভাল 15টা সমষ্টিত 15টাই আমি দিম বিজেপি দলৰ পৰা চাৰিজন প্ৰাৰ্থী আছে 4টা চিট আছে বিপিৰ পৰা 11টা আৰু ইয়াত আমি এজেপিও আছে বিজেপিও আছে বিপিও আছে আমি মিত্ৰ দল হিচাপে এনডিএ হিচাপে আমি ইলেকশ্যন খেলিছোঁ আৰু মানাস হওক বাক্সা হওক বিজনী হওক মুঠতে যিমান 15টা সমষ্টি আছে আমি জিকিমে ভাল প্ৰশ্ন কৰকচোন এইবিলাক কিয় কৰি থাকে ভাল প্ৰশ্ন মানাসত কি হ'ব এইটো ভাল প্ৰশ্ন হয় আমি জিকি আছোঁ বিটিচি কেইটা এয়াৰপৰ্ট লাগে আপোনাক এতিয়াতো 2টা ৰূপসী একটা মানাস আৰু লাগিব নেকি হা বিটিচি ডিপিপিএলৰ কি অৱস্থা মই নকম ইহঁতে নিজে ক'ব প্ৰমোদ বড়োৰ কথা লৈ পেলাই আপুনি যদি কাম কৰি মৰি যাব জয়যাত্ৰা মই আপোনালোকক আগতে কৈছিলোঁ যে বিপিএফৰ জয়যাত্ৰা অক্ষুণ্ণ আছে বিপিএফৰ জয়যাত্ৰা 5 মাহ 6 মাহ আগতেও আমাক ৰাইজে বিপুলভাৱে ভোট দি পেলাই আমাক 28টা চিট দিছিলে আজিৰ দিনত আমাৰ লগত 29টা চিট আছে তাৰোপৰি সকলো জাতি জনগোষ্ঠীৰ মানুহৰ আমাৰ বিটিচিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ প্ৰতি আস্থা আছে বিশ্বাস আছে মই প্ৰতিনিধি হিচাপে মোৰ এটা গুৰু দায়িত্ব আছে হালবাৰী সমষ্টিত দিগন্ত গয়াৰী আৰু মথনগুৰি সমষ্টিত মই বেগম আখতাৰা আহমেদ আমি দুজনে এনেকুৱাকৈ ৰাইজৰ দায়িত্ব লৈছোঁ যে আমাৰ MLA জনক আপোনালোকে বিপুল ভোটত জয়ী কৰাই পঠিয়াই দিয়াৰ পিছত মাত্ৰ দিছপুৰৰ পৰা সময়মতে আমাক টকা মোকলাই দিব কামৰ দায়িত্ব আমাৰ ডেফিনেটলি কৰিম আমি আমাক মন্ত্ৰী লাগে ৰাইজৰ হৈ কাম কৰিব বেছিকৈ কাম কৰিব পাৰিম আমি মন্ত্ৰী বিচাৰিম যিমান ভোট বেছি দিব পাৰিম সিমান আৱাজ উঠাম আমি মন্ত্ৰীৰ কাৰণে আমাক কেবিনেট মন্ত্ৰী লাগে ৰাজনীতিত কোনো জাগা স্থায়ীও নহয় অস্থায়ীও নহয় ৰাজনীতি সদায় পৰিৱৰ্তনশীল আজি কোনোবাই ইয়াত আছে কালি কোনোবাই আকৌ কাম কৰিবৰ কাৰণে সকলো মানুহ ওলাই আহে এটা জায়গাত সদায় স্থায়ীভাৱে নাথাকে য'ত নিজৰ কাম তেওঁ ইচ্ছামতে কৰিব পাৰিব তেওঁ তত যায় এই পুৰণা ভিডিঅ' এইবিলাক ভাইৰেল কৰাই হৈছে দুৰ্বল মানুহৰ কাম কৰি পেলাই দেখুৱাব লাগে আমাৰ নেতাকৰ্মীসকলে বা আমাৰ ভোটাৰ ৰাইজে সেইবিলাক কথা কেতিয়াও বিশ্বাস নকৰে আমাৰ ৰাইজে আমাক ভোট দিব সেইটো সিদ্ধান্ত ৰাইজে ল'ব কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব সেইটো সিদ্ধান্ত ৰাইজে ল'ব কিন্তু আমি জিকিম আমি 1 লাখ ভোটৰ ব্যৱধানত আমি জিকিম আজি এই নিমুৱাৰ পৰাই ৰাইজক এটাই আহ্বান কৰিছোঁ যে আমাৰ যুৱকসকলৰ কাৰণে বিপিএফ দলে ইতিমধ্যে আঁচনি হাতত লৈছে যুৱচামক আমি আগবঢ়াই লৈ যাব লাগে দুখীয়া দৰিদ্ৰৰ কাৰণে আমি কাম কৰিম আমি আগবাঢ়ি যাব লাগে মানাসত এটা ঐতিহাসিক এয়াৰপোৰ্ট হ'বলৈ গৈ আছে ৰাইজ দলে বলে আমাৰ লগত থাকক আমাৰ লগত থাকি পেলাই NDA গভৰ্ণমেণ্ট আমি কৰিব লাগে বৃহৎ এটা দলং পাবলৈ গৈ আছোঁ ৰাইজ আমাৰ লগত থাকিব লাগে আৰু মানাস ৰাষ্ট্ৰীয় উদ্যানখন আৰু টুৰিজিম বেছিকৈ আহিব লাগে আমাৰ জাগা ডেভেলপ হ'ব লাগে আমাৰ দুখীয়া দৰিদ্ৰ আগবাঢ়ি যাব লাগে আৰু বিটিচিৰ মাটি সকলো জাতি জনগোষ্ঠীৰ মানুহে পাট্টা আমি প্ৰদান কৰাৰ ক্ষেত্ৰত যাতে সহায়ক হয় আৰু আমি মাটিৰ পাট্টা প্ৰদান কৰি আছোঁ আৰু কৰিম গতিকে বিপিএফ দলৰ আমাৰ NDAৰ প্ৰাৰ্থী যি থানেশ্বৰ বসুমতাৰী ছাৰ তেওঁক দলে বলে সকলে ভোট দিব লাগে আৰু আমি আগবাঢ়ি যাব লাগে সামাজিক মাধ্যমৰ চৰ্চাৰে কেতিয়াও সমাজৰ কাম নহয় আমি সামাজিক মাধ্যমৰ চৰ্চিত আচলতে লিডাৰ নহয় আমি ৰাইজৰ লগত থাকি কাম কৰা লিডাৰ গতিকে সামাজিক মাধ্যমত তেওঁৰ চৰ্চা হৈছে কি আছে না ডিষ্ট্ৰিক্ট কমিটি আছে না তেওঁলোকৰ ব্লক কমিটি আছে না বুথ কমিটি আছে না তেওঁলোকৰ এজন MCLA আছে বিটিচিত এইটো বিটিচি এলেকা এইটো আমাৰ 6 শিডিউল এৰিয়া সকলো জাতি জনগোষ্ঠীৰ মানুহৰ কাম কৰিব বিচাৰিলে আমাৰ বিটিচিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ মৰেল ছাপোৰ্ট প্ৰয়োজন আছে